নমস্কাৰ আবেলিৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ময়ূৰী শৰ্মা পাঠক ৰাষ্ট্ৰপতি পদৰ বাবে এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত সংসদ ভৱন পৰিসৰত মনোনয়ন পত্ৰ দাখিল কৰে মুৰ্মুৱে দাখিল কৰা 4খন মনোনয়ন পত্ৰৰ প্ৰথমখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহে প্ৰস্তাৱক হিচাপে স্বাক্ষৰ কৰে দ্বিতীয়খনত বিজেপিৰ সভাপতি জেপি নাড্ডা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল প্ৰস্তাৱক হিচাপে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শ্ৰীমতী মুৰ্মুৰ ৰাষ্ট্ৰপতি পদৰ মনোনয়নক দেশৰ সকলো শ্ৰেণীৰ লোকে আদৰণি জনাইছে তৃণমূল পৰ্যায়ৰ সমস্যাৰাজিৰ বোধ আৰু ভাৰতৰ বিকাশ সম্পৰ্কে শ্ৰীমতী মুৰ্মুৰ সম্যক ধাৰণা আছে বুলি মোদীয়ে কয় ইপিনে বিৰোধী দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাই অহা 27 জুনত তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ অহা 29 জুন আৱশ্যক হলে অহা 18 জুলাইত ভোট গ্ৰহণ কৰা হ'ব আৰু 21 জুলাইত ভোটৰ গণনা কৰা হ'ব মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকটৰ এতিয়াও অন্ত পৰা নাই শিৱসেনাৰ বিসম্বাদী বিধায়ক একনাথ শিন্দেৰ সৈতে গুৱাহাটীত বাহৰ পাতি থকা বিধায়কসকলৰ সৈতে আজি আন কেইবাগৰাকীও বিধায়কে যোগ দিয়ে অৱশ্যে পাছত শিন্দে মুম্বাই অভিমুখে ৰাওনা হয় বুলি জানিব পৰা গৈছে আনহাতে অসমৰ বিজেপি বিধায়ক তৰংগ গগৈ মহাৰাষ্ট্ৰৰ বিধায়কসকল থকা হোটেলখনত আজি উপস্থিত হোৱা দেখা যায় ইফালে মহাৰাষ্ট্ৰত যোৱা দুদিন ধৰি শিৱসেনা এনচিপি কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত সুকীয়া বৈঠক অনুষ্ঠিত হৈছে কংগ্ৰেছ আৰু এনচিপিয়ে এতিয়াও উদ্ধৱ ঠাকৰেক মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰি আছে ইপিনে শিৱসেনাই একনাথ শিন্দেৰ স্থানত অজয় চৌধুৰীক বিধানসভাত দলটোৰ নেতা হিচাপে দিয়া নিযুক্তিত বিধানসভাৰ উপাধ্যক্ষই অনুমোদন জনাইছে ज़्यादा हो सकता है कागज़ पे अब ये लड़ाई जो है ये कानूनी लड़ाई हो जाएगी लेजिस्लेटिव लड़ाई हो जाएगी हमारे लोगों ने 12 विधायक जो है जिसने बगावत की भाषा की है उनके खिलाफ एक्शन लेने की शुरुआत की है उनको डिस्क्वालिफिकेशन के लिए हमारे लोग सभापति महोदय के पास गए हैं मुझे टेक्निकल बातें ज़्यादा मालूम नहीं मैं नहीं बोलूँगा लेकिन ये एक्शन चल रही है ভাৰতীয় বায়ু সেনা বাহিনীয়ে অগ্নিপথ নিয়োগ আঁচনিৰ অধীনত আজিৰে পৰা পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে অগ্নিবীৰৰ প্ৰথমটো চামত নিয়োগৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে বাহিনীটোৰ আনুষ্ঠানিক ৱেবছাইট agnipathvayu.cdac.in যোগে নাম পঞ্জীয়ন কৰিব পাৰিব বাহিনীটোত ভৰ্তি প্ৰৱেশিকাৰ অৰ্হতা আৰু পৰীক্ষাৰ পাঠ্যক্ৰম অপৰিৱৰ্তিত থাকিব বুলি ভাৰতীয় বায়ু সেনা বাহিনীয়ে অধিসূচনা জাৰি কৰিছে অহা 24 পৰা 31 জুলাই পৰ্যন্ত সমগ্ৰ দেশৰ 250টা কেন্দ্ৰত অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে অসমৰ শেহতীয়া বান পৰিস্থিতি একেৰাহে নিৰীক্ষণ কৰি আছে আৰু ইয়াক মোকাবিলা কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে কালি এলানি টুইট যোগে এই কথা প্ৰকাশ কৰি মোদীয়ে বানাক্ৰান্ত অঞ্চলসমূহত ভাৰতীয় সেনা আৰু এনডিআৰএফৰ দলে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ কথাও উল্লেখ কৰে তদুপৰি প্ৰতিকূল পৰিৱেশত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ আন মন্ত্ৰী আৰু বিষয়াসকলে কৰা কামক প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰি সম্ভৱ সকলো সহায় আগবঢ়োৱা হ'ব বুলি আশ্বাস প্ৰদান কৰে ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে শেহতীয়া তথ্য অনুসৰি 30খন জিলাৰ 45 লাখতকৈও অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে যোৱা 24 ঘণ্টাত 7জন লোকৰ বানত মৃত্যু ঘটিছে আনহাতে যোৱা দুদিনত বৰষুণ খাম কটাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অধিকাংশ উপনৈৰে জলপৃষ্ঠ হ্ৰাস পাইছে অৱশ্যে শিলচৰকে ধৰি বৰাক উপত্যকাৰ অঞ্চলসমূহৰ পৰিস্থিতি এতিয়াও জটিল হৈ আছে প্ৰশাসনে বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে এতিয়ালৈকে 1395টা আশ্ৰয় শিবিৰত 284,000তকৈও অধিক লোকে আশ্ৰয় গ্ৰহণ কৰিছে বহু ঠাইত বিদ্যালয়সমূহত আশ্ৰয় শিবিৰ পতাৰ বাবে এবাৰ গৰমৰ বন্ধ 1 জুলাইৰ পৰিৱৰ্তে 25 জুনৰ পৰা আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে বান পৰিস্থিতিৰ যথেষ্ট উন্নতি হোৱা দেখা পোৱা গৈছে সুস্থিৰ হৈছে বাতাবৰণ বৰ্তমান মই যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথা কওঁ মই বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ আছো ইয়াত কালি পৰহিলৈকে যিমান পানী আছিলে সেই পানী যথেষ্ট হ্ৰাস পাইছে আৰু অকল ব্ৰহ্মপুত্ৰই নহয় ইয়াৰ উপনৈসমূহ যি বিপদসীমাৰ ওপৰে আজি বৈ আছিল যে কালিৰে পৰা এই নদীৰ পানী যথেষ্ট সুস্থিৰ হৈছে আৰু তললৈ পানী কমি গৈছে কিন্তু বৰাক উপত্যকাৰ পৰিস্থিতি এতিয়াও যথেষ্ট জটিল হৈ আছে বিশেষকৈ মই যদি শিলচৰৰ কথা কওঁ যে শিলচৰৰ বহুত অঞ্চল এতিয়াও জলমগ্ন হৈ আছে আৰু যেহেতু শিলচৰকে ধৰি অন্যান্য অঞ্চলত প্ৰত্যেক বছৰে বান হোৱা অঞ্চল এইবিলাক নহয় গতিকে তাত প্ৰশাসনক জনসাধাৰণক ইয়াৰ লগত মোকাবিলা কৰোঁতে কিছু কষ্ট হৈছে কিন্তু প্ৰশাসনৰ ফালৰ পৰা
সকলোবিলাক ব্যৱস্থা হাতত লোৱা হৈছে আমি দেখিছোঁ কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমানৰ জৰিয়তে সিনিয়ৰ অফিচিয়েলছৰ লগত তাৰ সাৰ্ভে কৰিছে আৰু তাৰ পাছত তেওঁলোকে এখন মিটিং কৰি তেওঁলোকে ডিসকাশন কৰিছে যে কেনেদৰে ইয়াক এই পৰিস্থিতিৰ মোকাবিলা কৰা যাব তাৰ উপৰি সামগ্ৰিকভাৱে মই যদি অসমৰ কথা যাওঁ সাহায্য অভিযান দ্ৰুতগতিত চলি আছে যেহেতু বিভিন্ন বিদ্যালয়ত সাহায্য শিবিৰ স্থাপন কৰা হৈছিল গতিকে যি 1 জুলাইৰ পৰা গৰমৰ বন্ধ অসমৰ শিক্ষানুষ্ঠানসমূহত হোৱাৰ কথা আছিল সেয়া বৰ্তমান আগুৱাই দিয়া হৈছে 25 জুন তাৰিখৰ পৰা ইয়া আৰম্ভ হ'ব তাৰ উপৰি এটা ডাঙৰ কথা যেতিয়া বানপানীৰ ক্ষয়ক্ষতি হয় মানুহৰ কেৱল শাৰীৰিক বা অৰ্থনৈতিক ক্ষতি নহয় মানুহৰ মানসিক এক প্ৰকাৰৰ চাপ সৃষ্টি হয় চৰকাৰৰ ফালৰ পৰা মানসিক স্বাস্থ্য বিষয়ক এক হেল্পলাইন নম্বৰ আৰম্ভ কৰা হৈছে 1441014410 ইয়াত ফোন কৰি মানুহে নিজৰ মানসিক স্বাস্থ্য সম্পৰ্কীয় কিবা অভাৱ অভিযোগ থাকিলে বা কথা বতৰা পাতিব খুজিলে বিশেষজ্ঞৰ লগত কথা বতৰা পাতিব পাৰিব তাৰ উপৰিও কাছাৰৰ বাবে বিশেষভাৱে কেইটামান হেল্পলাইন নম্বৰ ইমাৰ্জেন্সি হেল্পলাইন নম্বৰ আৰম্ভ কৰি দিয়া হৈছে টোল ফ্ৰী নম্বৰ আৰম্ভ কৰি দিছে যাতে নিজৰ অভাৱ অভিযোগ কিবা থাকিলে যে মানুহক য'ত হেল্প লাগে সেই হেল্পৰ কাৰণে মানুহে ক'ব পাৰে আৰু ইতিমধ্যে শিলচৰত কালিৰে পৰা এয়াৰ ফোৰ্সৰ বিমানৰ জৰিয়তে খোৱা বস্তুকে ধৰি অন্যান্য সামগ্ৰী দিয়া গৈছে লোকসকলক আৰু আজিৰে পৰা 1 লাখ দৈনিক গুৱাহাটীৰ পৰা 1 লাখ বটলতকৈ অধিক পানীৰ বটল আৰু অন্যান্য খোৱা বস্তু শিলচৰলৈ বিমানৰ জৰিয়তে পঠিওৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু অসম চৰকাৰকে ধৰি অসমৰ মানুহৰ অসমৰ চৰকাৰী বিষয়াসকলৰ যি কষ্ট যি বানপানীৰ মোকাবিলা কৰিবলৈ যি কষ্ট সেয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও কালি টুইটাৰ যোগে যথেষ্ট প্ৰশংসা কৰিছে আৰু সকলো ধৰণৰ সম্ভৱপৰ সকলো সহায় সহযোগ কেন্দ্ৰীয় চৰকাৰৰ পৰা আগবঢ়োৱা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কালি কৈছে আফগানিস্তানত হৈ যোৱা শোকাবহ ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত ভাৰতে দেশখনৰ জনসাধাৰণৰ বাবে দুখন বিমান যোগে 27 টন জৰুৰীকালীন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে এই সাহায্য সামগ্ৰীৰ ভিতৰত তম্বু স্লিপিং বেগ কম্বল আদি আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে পূৰ্বৰ পৰাই আফগানিস্তানৰ জনসাধাৰণৰ সৈতে সহমৰ্মিতা ৰক্ষা কৰি আহিছে কাবুলস্থিত ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা কাৰ্যালয় আৰু আফগান ৰেড ক্ৰিসেন্ট সোসাইটিৰ হাতত সাহায্য সামগ্ৰীখিনি অৰ্পণ কৰা হ'ব কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি পুৱা গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেচু অফ ইউনিটিত ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন এখন উদ্বোধন কৰে এই সন্মিলনে দেশত ক্ৰীড়াক শক্তিশালী কৰাৰ একত্ৰিত কৰাৰ প্ৰচেষ্টাৰ ওপৰত বিশদভাৱে আলোচনা কৰিব সন্মিলনৰ পূৰ্বে ঠাকুৰে কালি সন্ধিয়া আহমেদাবাদ বিমানবন্দৰত সাংবাদিকৰ আগত কয় যে কেন্দ্ৰ ৰাজ্য চৰকাৰসমূহ ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সন্থাসমূহ বেচৰকাৰী সংস্থা আৰু যৌথ খণ্ড একেলগ হলে দেশৰ খেলুৱৈ আৰু ক্ৰীড়াবিদসকল নিশ্চয় উপকৃত হ'ব कि क्यों ना युवा कार्यक्रम के माध्यम से भी पीपल्स पार्टिसिपेशन हो जिससे पीपल मूवमेंट बने और स्पोर्ट्स कल्चर उसके माध्यम से तैयार हो जन भागीदारी से ही जन आंदोलन बन सकता है और खेलों का वातावरण खड़ा करने के लिए पीपल्स पार्टिसिपेशन बहुत आवश्यक है ये एकता नगर में इसका आयोजन इसलिए भी किया गया कि एक भारत श्रेष्ठ भारत इसकी कल्पना ही सरदार पटेल ने की थी और खेलों में एकता सबसे बड़ी बात है कोई भी खिलाड़ी जब भी किसी टीम का हिस्सा बनता है कोई ये नहीं देखता है किस जाति धर्म किस समुदाय से आता है वो কৃষি তথা সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপিডাই আজি গুৱাহাটীত ভাৰতৰ পৰা প্ৰাকৃতিক জৈৱিক আৰু ভৌগোলিক সূচকযুক্ত কৃষি সামগ্ৰীৰ ৰপ্তানিৰ সম্ভাৱনীয়তা সম্পৰ্কীয় এদিনীয়া সন্মিলন এখন অনুষ্ঠিত হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এনে সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ বাবে স্থানীয় কৃষকসকলক বিপণন সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে অনুষ্ঠিত সন্মিলনত ৰাজ্যৰ কৃষি উদ্যান শস্য পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই উদ্বোধনী ভাষণ দিয়ে তেওঁ কয় যে আন্তৰ্জাতিক বজাৰত অসমৰ কৃষি সামগ্ৰীসমূহৰ ব্যাপক চাহিদা আছে সন্মিলনত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডক্টৰ আশিষ কুমাৰ ভূটানী এপিডাৰ অধ্যক্ষ ডক্টৰ এম অংগমুথু ইয়েছ বেংকৰ কাৰ্যবাহী উপসভাপতি প্ৰদীপ শ্ৰীবাস্তৱ সহ উচ্চপদস্থ বিষয়াবৰ্গই অংশগ্ৰহণ কৰে But the growth in the productivity has been stagnant in the recent years, resulting decline in the income of farmers. There have also been negative environmental effects in the form of depleting water table, emission of greenhouse gases, and আজি গুৱাহাটীৰ কাহিলীপাৰাত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত অধ্যয়নৰত দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলক
2021-2022 বৰ্ষৰ বিশেষ জলপানী প্ৰদান কৰা হয়। মুঠ 21,661 গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীক প্ৰদান কৰা বিশেষ জলপানী প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। দশম শ্ৰেণীৰ ছাত্ৰীসকলক 2,000 টকাকৈ আৰু একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4,000 টকাকৈ জলপানী দিয়া হয়। যথেষ্ট গুৰুত্ব আমি প্ৰদান কৰিছোঁ আৰু তাৰ কাৰণে আজি 21,661 গৰাকী দশম একাদশ দ্বাদশ শ্ৰেণীৰ সংখ্যালঘু ছাত্ৰীকে আমি জলপানীৰ ধন ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ প্ৰক্ৰিয়াৰ জৰিয়তে আমি মুকলি কৰি দিছোঁ। আমি অসমৰ সকলো অঞ্চলৰ সকলো জনগোষ্ঠীৰ মাজত শিক্ষাৰ সমান প্ৰসাৰ প্ৰগতি আমি বিচাৰোঁ আৰু তাৰ অংশ হিচাপে মই জনাব বিচাৰোঁ যে এতিয়া আহিছোঁ জিলাসমূহৰ বাতৰিলৈ। থানা উন্নয়নৰ বাবে অসম চৰকাৰে প্ৰদান কৰা 2.5 লাখ টকাৰে ঢালিগাঁও আৰক্ষী থানাৰ নৱনিৰ্মিত VDP সভাগৃহটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাঞ্জিত বৰাই ভৱনটো উদ্বোধন কৰি জিলাখনৰ গাঁওসমূহত থকা গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক শান্তি সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। আন্তঃগাঁথনি হওক বা এনে বেলেগ এনেকুৱা যে এটা সভাগৃহ লাগে সেইটো অনুভৱ ডেফিনেটলি আপোনালোকক ফিল কৰিছে। আপোনালোকে ইয়াত ঢালিগাঁও থানাৰ লগত আগৰ পৰা জড়িত প্ৰত্যেকটো থানাৰ অফিচত আপোনালোক আহে দেখে এনেকুৱা এটা জেগাৰ খুব দৰকাৰ আছিলে। যেতিয়া আমাৰ এই চেংচনটো পালোঁ প্ৰত্যেকটো থানাতে এটা পইচাৰ যিটো চেংচন আহিলে তো আমি সকলোৱে কথা পাতি ডিচাইড কৰিলোঁ যে এনেকুৱা এটা সভাগৃহৰ কাৰণে এটা মুকলি ঠাই বা কভাৰ্ড যিটো এটলিষ্ট বৰষুণ আৰু ৰ'দৰ পৰা বাচিব পৰা তেনেকুৱা এটা ঠাই লাগে বুলি ডিচাইড কৰি যিটো প্ৰচিজাৰ বান্ধি দিছিলে গভৰ্ণমেণ্টৰ ফালৰ সেইখিনি গোটেইখিনি ফ'ল' কৰি পেলাই আমি এই নিউ বঙাইগাঁও ৰেল আৰক্ষীয়ে আজি পুৱা চলোৱা এটা অভিযানত নামনিমুৱা কেৰালা অভিমুখী অৰণ্য এক্সপ্ৰেছৰ পৰা এটা ড্ৰাগছ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়। অবৈধ সামগ্ৰীৰ বেপাৰীটোৰ পৰা 5টা চাবোনৰ বাকচত ভৰাই অনা 60 গ্ৰামৰো অধিক ব্ৰাউন চুগাৰ ৰেল আৰক্ষীয়ে জব্দ কৰে। আজি মানে এটা ইনফৰ্মেশ্যন আছিলে আমাৰ, আমি গৈছিলোঁ ৰঙিয়ালৈকে, এটা টিম গৈছিলোঁ, মই আৰু মোহনগীয় ষ্টাফ এনেকৈ গৈ কেনে একদম লোকেশ্যনটো আমি জনা নাছিলোঁ, কোনটো দবাত কিমান কোচ আছিলে সেইটো জনা নাছিলোঁ। কিন্তু আমি যেতিয়া চাৰ্চ কৰি আহি আছোঁ আমি অলপ তেওঁ সন্দেহবশত এই ল'ৰাজনক আমি ধৰোঁ। কাৰণ তেওঁৰ নাম হ'ল ফিজাৰুল হক। তেওঁৰ বেগ আমি চেক কৰোঁ, চেক কৰোঁতে চাবোন কেঁচৰ নিচিনা মানে কেইটামান পাওঁ। তাৰপিছত বস্তুখিনি চোৱাৰ লগে লগে আমি এই খুলি চোৱাতে আমি গম পাওঁ যে এইটো ব্ৰাউন চুগাৰ নিচিনা লাগিল। বস্তুখিনি চিজ কৰা হয়, তেনেকুৱা এই ল'ৰাজনক সোধপোছ কৰা যায়। তেওঁ নগাঁৱৰ পৰা অনা বুলি কৈছে। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ ভিন ভিন অভিযানত জব্দ কৰা নিচাযুক্ত সামগ্ৰীসমূহ আজি দাহন কৰা হয়। ড্ৰাগছৰ ধোঁৱাৰ পৰা অঞ্চলটোৰ পৰিৱেশ নষ্ট নহ'বৰ কাৰণে ইটা ভাটাৰ চিমনিৰ ভিতৰত আজি প্ৰায় 33 কোটি 50 লাখ টকা মূল্যৰ জব্দকৃত হেৰইন, ভাং আৰু নিচাযুক্ত টেবলেট দাহ কৰা হয়। ৰাজহুৱা ড্ৰাগছ দাহন কাৰ্যসূচীৰ দ্বাৰা সমাজলৈ এটা দৃঢ় বাৰ্তা যাব বুলি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে মন্তব্য কৰে। 5 crores का ड्रग्स डिस्ट्रक्शन हुआ है। सितंबर महीने में, लास्ट सितंबर महीने में पहला राउंड ऑफ ड्रग डिस्ट्रक्शन हुआ। उसके बाद अराउंड 180 केसेस का, जिसका भी लीगल प्रोसीजर खत्म हो गया, उसका भी ड्रग्स डिस्ट्रॉय हो रहा है। अराउंड 3.3 किलोज ऑफ हेरोइन, अराउंड 120 केजीज ऑफ गांजा, बाकी अराउंड 1000 बॉटल्स ऑफ कोडीन फॉस्फेट एंड अराउंड 6000 जो टैबलेट्स है नाइट्रोजिपम, डिफरेंट काइंड ऑफ साइकोट्रोपिक सब्सटेंसेस का आज डिस्ट्रक्शन हो रहा है। तो दिस इज़ इन दी रन अप टू जून 26 जो इंटरनेशनल डे अगेंस्ट ड्रग अब्यूज एंड इलिसिट ट्रैफिकिंग। तो एक सोसाइटी के लिए एक मैसेज है कि ड्रग सोसाइटी के लिए कितना ख़राब है, एंड ये ड्रग्स डिस्ट्रक्शन से हम यही आशा करते हैं कि सोसाइटी
বাক্সা জিলাৰ অঞ্চলিত আজি ৰাষ্ট্ৰীয় শ্বহীদ স্মৃতি ৰক্ষা সমিতি অসমৰ উদ্যোগত ৰাষ্ট্ৰীয় বীৰ শ্বহীদ উদ্ধৱ দাসৰ 23 সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বীৰ শ্বহীদ উদ্ধৱ দাসৰ মাতৃক খগেশ্বৰী দাস আৰু পৰিয়ালৰ সদস্যসকলৰ লগতে শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি নগেন দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে শ্বহীদ গৰাকীৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে ভতিজা হয় ভাইটিৰ আজি দেশৰ কাৰণে যেটো আত্মবলিদান দিলে তাৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ যিখিনি নাম কৰি থৈ গ'ল আজি পাকিস্তানৰ যুদ্ধত শত্ৰুপক্ষক হৰুৱাই ভাৰতৰ যেটো স্বাধীনতাত সম্পূৰ্ণভাৱে 100 এদিন হোজাই জিলাৰ দক্ষিণ লস্কৰ পথাৰত কালি নিশা বানপীড়িত লোকৰ ঘৰত হাতীৰ এটা জাকে 10টাকৈ বাসগৃহৰ ক্ষতি সাধন কৰাৰ লগতে ভালেমান গছগছনিৰ অনিষ্ট সাধন কৰে বানত গৃহহাৰা লোকসকলে বনৰীয়া হাতীৰ উপদ্ৰৱত অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হয় হোজাইৰ খালবাগান বনাঞ্চল আৰু সীমামূৰীয়া কাৰ্বি আংলং জিলাৰ পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে কালিৰ পৰাই অঞ্চলটোত অৱস্থান কৰিছিল দলপুখুৰী পঞ্চায়ত আৰু লস্কৰবজাৰ গাঁও পঞ্চায়তৰ সীমা হয় দুয়োখন পঞ্চায়তৰ একেলগে গড়কেইখন ভাঙি ৰাতি বনৰীয়া হাতীয়ে তহিলং কৰি পেলাইছে খাদ্যৰ সন্তানত হাতী বনৰ পৰা ওলাই গাঁৱত সোমাইছে এতিয়া আমি প্ৰত্যেক ঘৰতে মানুহেই নাছিল দুই এটা ঘৰত মানুহ আবেলিৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি সন্ধিয়া 6:30 সম্প্ৰচাৰ কৰা হ'ব নমস্কাৰ